অসমৰ ভিতৰত যিমান খিলঞ্জীয়া মানুহৰ মাটি আছে সব মাটি এতিয়া মামা মামী আদানী আৰু আম্বানী কিনি আছে। তেওঁলোকে মাত্ৰ নামতে আমাৰ মানুহক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামত তেওঁলোকে কৰিব পৰা নাই। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব, ক'ত গ'ল সেই প্ৰতিশ্ৰুতি? মোৰ ওপৰত যে টাডা কেছ নাই, মোৰ ওপৰত যে আলফা চালফা সন্ত্ৰাসবাদী কেছ নাই, মোৰ ওপৰত যে চাৰধা লুইছবাৰ যে NC হিলছ কেছ নাই, মোৰ ওপৰত যে ক'ৰবাত আমি বাগান কিনিছোঁ, মই ক'ৰবাত ৰিজৰ্ট বহাইছোঁ, সেইখিনি যে কেছ নাই, একো খুচৰি যেতিয়া একো দাগ নাপালে যোৱা 10-11 বছৰত, এতিয়া ভুৱা দাগ তেওঁলোকে লগাবলৈ বিচাৰিছে। কষ্ট কৰিব লাগিব, ৰাইজৰ সহায় লাগিব, ৰাইজৰ সমৰ্থন লাগিব, আৰু ৰাইজ যদি ৰণত নামে যুঁজ এবাৰ হ'ব, আৰু এই যুঁজত আমি বিজেপি দলে আৰু UPPL দলে যে বড়ো অঞ্চলৰ যে হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকে লৈ আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে, এয়া বড়ো জনগোষ্ঠী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত অন্যায় আৰু অপমান। মাৰ আৰ্থিক বিচাৰিছোঁ সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে, যিসকলে আজি ভূমিপট্টা পোৱা নাই, যিসকলে আজি সংস্থাপন পোৱা নাই, যিসকলে মূল্য বৃদ্ধিৰ লগত যুঁজিবলৈ সাহস পোৱা নাই, সেইসকলক সাহস প্ৰদান কৰক। সেয়াই মই মাৰ পৰা আৰ্থিক বিচাৰিছোঁ। মই বিচাৰোঁ যে তেওঁলোকে যে বিজেপি দলে আৰু UPPL দলে যে বড়ো অঞ্চলৰ যে হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকে লৈ আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে, এয়া বড়ো জনগোষ্ঠী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত অন্যায় আৰু অপমান। বড়ো জনগোষ্ঠীৰ পৰা তেওঁলোকে ক্ষমা বিচাৰিব লাগে, আৰু যদি উদ্যোগ বহাব লাগে, মুখ্যমন্ত্ৰী এটা সময়ত কৈছিল যে তেওঁ নিজে নিজৰ মাটি দান দিব। মাটি দান দিয়া সময় আহিল, সৰু জনগোষ্ঠী বা দুখীয়া জনগোষ্ঠীৰ ৰাইজৰ পৰা মাটি লোৱাতকৈ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ বিজেপি দলৰ সতীৰ্থসকল মন্ত্ৰীসকল তেওঁলোকে যে শ বিঘা মাটি অসমৰ চুকে কোণে লৈছে, তাত তেওঁলোকে উদ্যোগ বহাই নিজৰ মাটিটো দান দিয়াটো মই মোৰ ফালৰ পৰা পৰামৰ্শ দিছোঁ। বিভিন্ন জনগোষ্ঠীক যি অপমান কৰিছে, ভুৱা প্ৰতিশ্ৰুতি দিছে, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব, ক'ত গ'ল সেই প্ৰতিশ্ৰুতি? আজি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক ভূমিপট্টা তেওঁলোকে দিব পৰা নাই। অসমৰ ভিতৰত যিমান খিলঞ্জীয়া মানুহৰ মাটি আছে সব মাটি এতিয়া মামা মামী আদানী আৰু আম্বানী কিনি আছে। তেওঁলোকে মাত্ৰ নামতে আমাৰ মানুহক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামত তেওঁলোকে কৰিব পৰা নাই। চাওক, আজি তেওঁলোকে হিন্দু ধৰ্মত যে ৰাজনীতি কৰি আছে, সেইটো মই ভাবোঁ হিন্দু ধৰ্ম যে বিজেপিতকৈ পুৰণি, কংগ্ৰেছতকৈ পুৰণি, 5000 বছৰতকৈ আৰু পুৰণি এই ধৰ্মক অপমান কৰা হৈছে। যি মুখ্যমন্ত্ৰী নিজৰ ৰাজ্যৰ মন্দিৰ নামঘৰৰ পবিত্ৰতা ৰক্ষা কৰিব নোৱাৰে, সেই মুখ্যমন্ত্ৰী এদিনো নিজৰ চকীত বহা অধিকাৰ নাই। মোৰ ওপৰত যে টাডা কেছ নাই, মোৰ ওপৰত যে আলফা চালফা সন্ত্ৰাসবাদী কেছ নাই, মোৰ ওপৰত যে চাৰধা লুইছবাৰ যে NC হিলছ কেছ নাই, মোৰ ওপৰত যে ক'ৰবাত আমি বাগান কিনিছোঁ, মই ক'ৰবাত ৰিজৰ্ট বহাইছোঁ, সেইখিনি যে কেছ নাই, একো খুচৰি যেতিয়া একো দাগ নাপালে যোৱা 10-11 বছৰত, এতিয়া ভুৱা দাগ তেওঁলোকে লগাবলৈ বিচাৰিছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ 15 বছৰৰ কাৰ্যকালত যে এটাও দাগ লগাব পৰা নাই, এতিয়া তেওঁলোকে ভুৱা দাগ লগাবলৈ বিচাৰিছে। কিয় কি পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, ক'ত তেওঁলোকে মাটি কিনিছে, ক'ত তেওঁলোকে জল জীৱন আঁচনি লৈ যে কেলেংকাৰী কৰিছে, সেই পইচাবোৰ ক'ত লুকাই আছে, এটা পইচাৰ হিচাপ ৰাইজক দিব লাগিব, আৰু ভয়ত আজি আমালোকৰ ওপৰত ভুৱা অভিযোগ দিছে।